ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ বিশেষ পদক্ষেপ। দশম শ্ৰেণীৰ শিক্ষাৰ্থীক সহায়ক পুথি প্ৰদান। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই মঙলবাৰে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু একোখনকৈ সহায়ক পুথি প্ৰদান কৰে। এই উদ্দেশ্যে অনুষ্ঠিত সভাখন সঞ্চালনা কৰে সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ সম্পাদক সংস্কৃতিৰ পূজাৰী পংকজ পল্লৱ শৰ্মাই। সভাত বিশিষ্ট সাহিত্যিক অংকুৰ ডেকা, সাংবাদিক তৰণীচৰণ কলিতা, পৌৰপতি অমৰেন্দ্ৰ লহকৰ, সমাজকৰ্মী সুবল পাল, ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ কুমাৰ কলিতা, নৱজ্যোতি ডেকা, তবিবৰ ৰহমান, শিক্ষাবিদ ডক্টৰ ৰুনুমী দত্ত ডেকা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে। সমাজকৰ্মী জাভেদ জামানে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত গৌতম লহকৰ, সুকুমাৰ লহকৰ, গিয়াছুদ্দিন আহমেদ, পুলকেশ ডেকা, অঞ্জু কলিতা, মনালিছা গোস্বামীয়ে অভ্যাসকলক সম্ভাষণ জনায়। সভাত ৰঙিয়া সমষ্টিৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সভাখনত শিক্ষাবিদ অনুপমা দেৱী, মামনি লহকৰ, কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গণহিতৈষী মাননীয় শ্ৰীযুত ভৱেশ কলিতাদেৱৰ উদ্যোগত আজি ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তাকে লৈ এখন আজি শুভেচ্ছা জ্ঞাপন সভা অনুষ্ঠিত কৰা হৈছে। উক্ত সভাত উপস্থিত থাকি মাননীয় বিধায়ক মহোদয়ে ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'বলৈ শুভেচ্ছা জ্ঞাপন কৰিছে, আশীৰ্বাদ প্ৰদান কৰিছে আৰু লগতে তেওঁলোকৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'ব পৰাকৈ এখন সহায়ক পুথিও তেখেতে আজি প্ৰদান কৰিছে। আজি ইয়াত সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ লগতে ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন স্তৰৰ লোক আজিৰ এই সভাত উপস্থিত থাকি এই সভাখন সাফল্যমণ্ডিত কৰিছে। এই ক্ষেত্ৰত আমাৰ লগতে মাননীয় জাভেদ জামানদেৱ, গৌতম লহকৰদেৱ, সুকুমাৰ লহকৰদেৱ, গিয়াছুদ্দিন আহমেদদেৱ, পুলকেশ ডেকাদেৱকে ধৰি নৱজ্যোতি ডেকাদেৱ আদি কেইবাগৰাকীও মাননীয় বিধায়ক মহোদয়ৰ শুভাকাংক্ষীয়ে এই সভাখন সাফল্যমণ্ডিত কৰাত সহায় কৰিছে। আমি সকলোকে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমাগত পৰীক্ষাত অৱতীৰ্ণ সমূহ ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু মাননীয় বিধায়ক মহোদয়ক ধন্যবাদ জনাইছোঁ এইকাৰণেই যে পৰীক্ষা শেষ হোৱাৰ পিছত ডিষ্টিংশ্যন পোৱা, ষ্টাৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্নজনে বিভিন্ন দল সংগঠনে তেওঁলোকক যি শুভেচ্ছা জ্ঞাপন কৰে, কৃতজ্ঞতা জনায়, তাৰ বিপৰীতে মাননীয় বিধায়ক মহোদয়ে ছাত্ৰ ছাত্ৰীক পৰীক্ষাৰ আগতে সহায়ক পুথি বিতৰণ কৰি যি শুভেচ্ছা জ্ঞাপন কৰিছে সেয়া অতুলনীয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।